নমস্কাৰ সকল। আজি মই আপাৰ আছামৰ যিটো উজনি অসমৰ সেই তিনিখন ডিষ্ট্ৰিক্টত অতিপাত বানপানী হৈছিলে তাৰে ওপৰত অকণমান কথা পাতিবলৈ বিচাৰিছোঁ। আৰু যিটো মানে এনেকুৱা দুখ লগা অৱস্থা, মানে ঘৰ দুৱাৰ ভাঙিছে বা পশুধন উটুৱাই লৈ গৈছে, মানুহ নিজৰ জীৱনটো কিবাকৈ প্ৰাণ ৰক্ষা কৰিছে, যাৰ ফলত গোটেই মানে বিনষ্ট হৈ গ'ল। আচলতে এতিয়া কথা হ'ল কি, যিবোৰ ফেচবুক বা ইউটিউবাৰ, ডাঙৰ ইউটিউবাৰ, ফেচবুক বা ইনষ্টাগ্ৰাম যিবিলাকে চলায়, আৰু সেইবোৰে বহুতখিনি সহায় কৰিছে। সহায় মানে কি, যে তাৎক্ষণিক বান সাহাৰ্য ব্যৱস্থা কৰিছে। আজি যদি চৰকাৰক যদি বাট চাই থাকিলে বা অপেক্ষা কৰিলে, আজি চৰকাৰে বহুত লেহেমীয়া কাম কৰে। আমাৰ ইউটিউবাৰবিলাকে বহুতখিনি মানে সহায় কৰিছে, কাৰণ অসমত বহুত ইউটিউবাৰে আছে, কিন্তু যিবোৰ জানো সেইবোৰ মই ইউটিউবৰ নাম জনাই দিম। কিন্তু ভাল লাগিছে এইখিনি যাতে হেল্প কৰিছে, সহায় কৰিছে বান সাহাৰ্যৰ বাবে। কাৰণ যদি অকস্মাত যদি বান সাহাৰ্য নকৰিলে হয়তো আৰু মানুহ মৃত্যুমুখত পৰিলে হয়। কাৰণ পানী এটোপল খাবলৈ পোৱা নাছিলে। আমাৰ ইউটিউবাৰবিলাক অকস্মাত হৈয়ে মানে তাতে সহায় কৰিছে। পানী হওক বা চাউল, দালি, ৰেচনৰ যি লাগে সকলো সমস্ত মানে সহায় কৰিলে, যাৰ ফলত এতিয়া ইউটিউব, ফেচবুক বা ইনষ্টাগ্ৰাম এইবোৰৰ বহুতখিনি মানে সহায় কৰিছে। নহ'লে আজি ইউটিউবাৰসকলে যদি এই কাম নকৰিলে হয়, কিন্তু সহায় কৰা কঠিন হ'ল হয়। কাৰণ আজি যিবোৰ ব্যৱসায় আছে, যিবোৰ ডাঙৰ ডাঙৰ বিজনেছমেন আছে, কিন্তু আগবাঢ়ি নাই কোনো, বা ডাঙৰ ডাঙৰ এনজিঅ'বিলাকো অতি সোনকালে আগবাঢ়ি অহা নাই। এই দুদিন দেখিছোঁ বাৰু, দুই এটা এনজিঅ' আহিছে আগবাঢ়ি বা সহায় কৰিবলৈ বান সাহাৰ্যৰ বাবে। কিন্তু যিখিনি মানে বান সাহাৰ্য দি আছে তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। লগতে আৰু আগলৈ যাই থাকক, এইবোৰ যাতে হৈ থাকে বান সাহাৰ্যবিলাক। কাৰণ হয়তো 3 মাহ 4 মাহলৈকে কিছুমান মানে কাম কৰিব পাৰিব নহয়, যিটো ঘৰ ভাঙিছে বা ৰাস্তা পথ গোটেই মানে বোকা কৰি দিছে। এতিয়া যিয়ে নহওক, যিবোৰ ইউটিউবৰ বহুতখিনি সহায় কৰাৰ নামবিলাক, প্ৰথমতে আপাৰ আছামৰ দিশৰো বহুতখিনি ইউটিউবাৰ আছে। আমাৰ নামনি অসমতো আছে, যেনেকৈ ডিম্পু বৰুৱা, বিকাশ চিত্ৰী, লগতে এইফালে আমাৰ বিশ্বজিৎ ৰাভা আৰু জুবিন ব্লগছ, ঋতু কলিতা গুৱাহাটীৰ, এও বহুতখিনি সহায় কৰিছে। এইফালে মনোজ এণ্টাৰটেইনমেণ্ট, চাংচাৰি নাকৰ, তেখেতেও বহুতখিনি হেল্প কৰিছে। লগতে কেইবাজনো ইউটিউবাৰ আছে। আৰু এইফালে আপাৰ আছামৰ ভাস্কৰ দত্ত, তেনেকুৱা ইউটিউবাৰবিলাকে মানে বহুতখিনি সহায় কৰিছে। আৰু এই সহায়ে বহুতখিনি আগবাঢ়ি গৈছে। আৰু যিবিলাক ইউটিউবাৰে গৈ বান সাহাৰ্য কৰিছে, গোটেই অসমবাসীয়ে মানে সাহাৰ্যবিলাক মানে দি আছে। এতিয়াও গাড়ী গৈ আছে আজিলৈকে, হয়তো বহুত দিনলৈকে চলি থাকিব, তাৰে কামনা কৰিছোঁ। আৰু ভাল লাগিছে এনেকৈ আগুৱাই যাই থাকক, নহ'লে মানুহ মৃত্যুমুখত পৰিলে হয়। আজি যদি ফেচবুক বা ইউটিউব, ইনষ্টাগ্ৰাম নাথাকিলে, আৰু যিবোৰ মানে নিউজ লাইভ বা কিবা কিবি যিবোৰ পৰ্টেল আছে, সেইবোৰ কিন্তু হয়, সেইবোৰ মানে অকল মানে বাতৰিটো প্ৰচাৰ কৰাৰ কাৰণে যায়, কিন্তু সিহঁতে যে হেল্প কৰোঁ বা কিবা সহায় কৰি দিব সেইটো নাই। সিহঁতে খালি কেৱল প্ৰচাৰ কৰিব, যাতে আমাৰ ইয়াত এনেকুৱা এনেকুৱা হৈছে, কিন্তু সহায় নকৰে। কাৰণ চাউল বা পানী বটলো মানে এটা সহায় নকৰে। নিউজ যিবিলাক প্ৰচাৰ কৰে, খালি কেৱল বাতৰিটো প্ৰচাৰ কৰিব যাব। কিন্তু আজি ইউটিউবাৰ, ফেচবুক যিবিলাক চলাই আছে, সেইবিলাক তাৎক্ষণিক মানে সহায় কৰিছে সেই পইচাৰে। নহ'লেতো কৰাটো কঠিনেই আছিল, আজি মৃত্যুমুখত পৰিলে হয়। এনেতো বানপানীত কেইবাজনো মানুহ মৃত্যুমুখত পৰিলে। জানো এতিয়া বহুতখিনি ভাল লাগিছে, আৰু এনেকৈ আগুৱাই যাই থাকক। যিবোৰ ইউটিউবাৰে বা ফেচবুকে কাম কৰিছে, মহিলাই হওক বা পুৰুষেই হওক, বহুত মহিলাও আগুৱাই গৈছে ফেচবুকৰে থ্ৰুৱেদি আৰু বা ইউটিউবৰ থ্ৰুৱেদি বহুতখিনি বান সাহাৰ্য দিবলৈ সক্ষম হৈছে। তাৰ বাবেও বহুত বহুত ধন্যবাদ। লগতে যিসকল মৃত্যুমুখত পৰিলে সেইসকলে আত্মাৰে চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিছোঁ। আৰু যিবোৰ মানে চৰকাৰে ইতিমধ্যে কৈছে বহুতখিনি মানে সাহাৰ্য দিম বুলি পেলাই, কথা হ'ল কি, চৰকাৰ অকণমান লেহেমীয়া হয়।
আজি পইচা সংগ্ৰহ কৰি আছোঁ, কালি সংগ্ৰহ কৰি আছোঁ বুলি কৈ আছে, কিন্তু আজি বাতৰিত কৈছে যে ইমান কোটি টকা উঠিছে, উজনি অসমলৈ ৰাওনা কৰিম বুলি ক'লে। যে তাতে গৈ মানে হিচাপ পত্ৰ কৰিব, তেতিয়াহে দিব, তেনেকুৱা। গতিকে সেয়াই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ থাকিল।